তোমাৰ যে লাইফটো আছে না কেৱল একদিনত সলনি হৈ যাব পাৰে লাইফৰ কথাই এনেকুৱা ই না বহুত সোনকালে সলনি হৈ যায় মানুহ এটা না দুখীয়াৰ পৰা ধনী হওঁতে বেছি সময় নালাগে যদি সি নিজৰ ওপৰত কাম কৰে সি না বহুত কম সময়ৰ ভিতৰতে তাৰ লাইফটো না এটা ব্ৰেণ্ড নিউ লাইফ বনাই দিব পাৰে সি না কৰবতি হৈ যাব পাৰে যেতিয়া তাৰ হাতত এটা ৰোড মেপ থাকে সেইতিয়া না সি তাৰ যে লক্ষ্যস্থান বিলাক আছে না সেইটো না সি আৰামছে প্ৰাপ্ত কৰিব পাৰে সেইকাৰণে মই বিশ্বাস যে এই যে শুক্ৰবাৰ আছে না তুমি এটা জায়গাত বহি লোৱা ধুনীয়াকে বহি কলম এটা উলিয়াই লোৱা আৰু এটা না বিজনেছ প্লেন লেখা আৰু সেই বিজনেছ প্লেনটো তুমি নিজকে এক্সপ্লেইন কৰা যে এই অহা সোমবাৰে তুমি কি করবে যার ফলত তোমার যে লাইফটো আছে একদম সলনি হৈ যাব তুমি না কৰবতি হৈ যাবা যাৰ ফলত তুমি না একদম সুখী শান্ত হৈ থাকিব পারবে তোমাৰ না পৰিয়াল সুখী শান্ত হৈ থাকিব পারবে তুমি সুখী শান্ত হৈ থাকিব পারবে মই না তোমাক এটা ফ্রেমওয়ার্ক দিম সেইটো মতে তুমি মানি চলা তাৰ পিছত তুমি দেখা পা তোমাৰ লাইফটো কি দৰে সলনি হৈ যায় তোমাৰ না ধনী হব ইচ্ছা যায় আৰু ধনী হবৰ কাৰণে তুমি এটা কৰিব লাগিব বিজনেছ সৰ্বপ্ৰথমে তুমি মোক এইটো কোৱা যে বিজনেছ মানে কি বিজনেছ মানে হ'ল বেলেগৰ পইচা মানে তুমি এনেকুৱা এটা কাম কৰিবা যাৰ ফলত মানুহে না তোমাক নিজৰ ইচ্ছা মতে তেওঁলোকে না পইচা দি দিব মানুহে তোমাক পইচা কিয় দিব কাৰণ তুমি সিহঁতক না কিবা বস্তু দিবা তুমি না কিবা সার্ভিস দিবা যার ফলত মানুহে তোমাক নিজৰ ইচ্ছা মতে পইচা দিব তাৰ পিছত তুমি এইটো মাথা মাৰিব লাগিব যে তুমি মানুহৰ পৰা পইচা কি দৰে ল'বা তুমি গ্যাস ল'বা তুমি ইউপিআই দি ল'বা না তুমি অনলাইন ল'বা না তুমি ক্রিপ্টো ল'বা না তুমি গোল্ড ল'বা সেইটো তুমি ঠিক কৰিব লাগিব তাৰ পিছত তুমি ইয়াত মাথা মাৰিব লাগিব তোমাৰ যে প্ৰডাক্টটো আছে না এইটো মানুহক ডেলিভাৰ কেনেকৈ দিবা উদাহৰণস্বৰূপে তোমাৰ তাৰ এটা প্ৰডাক্ট আছে সেই প্ৰডাক্টটোৰ নাম হ'ল এক্স সেই বস্তুটো না তুমি মানুহৰ ঘৰত কেনেদৰে ডেলিভাৰী দিবা যিমান সোনকালে তুমি মানুহক প্ৰডাক্ট ডেলিভাৰী দিবা সিমান সোনকালে মানুহ সন্তুষ্ট হ'ব তোমাৰ ওপৰত আৰু তোমাক বেছিকৈ পইচা দিব কাৰণ বস্তুৰ ওপৰত যিমান ইজি হ'ব মানুহ সিমান আৰামছে তোমাক পইচা দিব তাৰ পিছত এই যে তোমাৰ হাতত এই প্ৰডাক্টটো আছে না এক্স এইটো আছে না নাই পৃথিৱীখনত সেইটো মানুহে কেনেকৈ জানিব তাৰ কাৰণে তুমি এডভাৰটাইজমেণ্ট কৰিব লাগিব যে তোমাৰ হাতত এটা প্ৰডাক্ট আছে এইটো চোৱা তুমি ইয়াৰ পৰা লৈ যোৱা সেনেকৈ তুমি এটা এডভাৰটাইজমেণ্ট কৰিব লাগিব তেতিয়াই মানুহে গম পাব যে এটা এক্স নামৰ প্ৰডাক্ট এই পৃথিৱীত এক্সিষ্ট কৰে কাৰণ মানুহে যেতিয়া দেখিব গম পাব তেতিয়াই মানুহ কিনিব না তেতিয়াই মানুহে পইচা দিব এনেতো নিদিয়ে না এইবিলাক প্ৰব্লেম তুমি ফিক্স কৰা তাৰ বাবে তুমি এটা প্লেন বনোৱা আৰু সোমবাৰৰ পৰা কাম আৰম্ভ কৰি দিয়া তাৰ পিছত দেখা পাবা তুমি কেনেদৰে কৰবতি হৈ যোৱা কাৰণ বন্ধু তুমি এই পৃথিৱীত না কেৱল এবাৰৰ কাৰণে আহিছা তাৰ পিছত কি হয় তুমি নাজানা সেইবাবে না ধনী হৈ জীয়াই থাকিবলৈ চেষ্টা কৰা কাৰণ এই পৃথিৱীত তুমি যিমান দিন দুখীয়া হৈ জীয়াই থাকিবা সিমান দিন না তুমি ধনী হ'ব নোৱাৰা